শুভসন্ধিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ জোৰৰ সমাধান পদ্ধতি। ইতিমধ্যে আমি ভালেকেইটা খণ্ড ইয়াৰ ওপৰত আলোচনা কৰিছোঁ। তাৰ নেক্সট যিটো আমাৰ যিটো আলোচনা হৈছে তাৰ ঠিক নেক্সট যিটো অংক আছে সেই অংকটোৰ পৰাই আমি আজি আৰম্ভ কৰিছোঁ। আৰু গতিকে ইয়াতে প্ৰথম যিটো দিয়া আছে 6 নম্বৰ অংক সেইটো আমি চাই লম। কি দিয়া আছে 3x/2 - 5y/3 = -2 এটো 1 নম্বৰ সমীকৰণ। আৰু 2 নম্বৰ সমীকৰণ কি আছে x/3 + y/2 = 13/x। এই দুটা সমীকৰণ আমাক দিয়া আছে। গতিকে আমি ইয়াতে প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি আছো। গতিকে প্ৰতিস্থাপন পদ্ধতি মতে ইয়াৰ সমাধানটো কেনেকৈ হয় আমি হেতু চাব লাগিব। এতিয়া আমি হেতু আৰম্ভ কৰিম। এটো 1 নম্বৰ সমীকৰণ। ইয়াৰ পিছত আমাৰ কি আছে x/3 + y/2 = 13/x। এটো 2 নম্বৰ সমীকৰণ। ইয়াৰ প্ৰথমতে আমাৰ প্ৰথম কাম কি হ'ব এইটো বস্তু আমি চাই ল'ব লাগিব। ইয়াতে এনেকে 1 2 সমীকৰণ লিখাৰ আগতে আমি এটা কাম কৰিব লাগিব। এই ক্ষেত্ৰত ইয়াতে আমি 1 2 বুলি নিলিখো। 1 2 টো আমি সিম্পলিফাই কৰিহে লিখি লম। গতিকে এইটো সাৱধান হ'ব লাগিব। যদিও মই এনেকে লিখিছো অংক এটা যধে মধে এনেকে পাতিলেও নহব, সেই কাৰণে এই কথাখিনি কোৱা হৈছে। এতিয়া চাবা এইটো কেনেকে কৰিম। এইটো ক্ষেত্ৰত আমাৰ এটা অসুবিধা হৈ আছে। অসুবিধাটো কি আছে যে 3x/2 - 5y/3 = -2। ইয়াতে এইটো ভগ্নাংশত আছে। আৰু এনেহেন ধৰণে থাকিলে আমাৰ যিটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ৰৈখিক সমীকৰণ জোৰৰ সেই ষ্টেণ্ডাৰ্ড ফৰ্মত আমাৰ থাকা নাই। গতিকে আমি তাক প্ৰথমতে ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ যাম। আৰু এইটো নিয়াৰ কাৰণে আমি কি কৰিম, ইয়াতে আমাৰ কি উপায় আছে ইটো এটা কাম কৰিব পাৰো। এই দুটাৰ লসাগু উলিয়াই লম। 2 আৰু 3 লসাগু কি হয়, যেহেতু 2 আৰু 3 সাধাৰণ গুণিতক নাই, ইহঁতৰ লসাগু কি হ'ব 6 হ'ব। এইটো 6। ইয়াৰ পিছত এইটো 6 হ'ল। ইয়াৰ পিছত কি হ'ব, ইয়াৰ পিছত আমি কি কৰিম সেইখিনি তোমালোকে জানা। এইটো 6 ইয়াৰ পিছত 2 আৰু 3 যিটো লসাগু এইটো কি হ'ব 6 হ'ব। 2 ৰে 6 কেইবাৰ যায় 3 বাৰ যায়। 3 লগত আৰু 3s পূৰণ হ'ব। কি হ'ব 3 3 9 9s। তাৰপিছত এইটো কি হ'ব 3 ৰে এই 6 কেইবাৰ যায় 2 বাৰ যায়। 2 লগত আৰু 5 পূৰণ কৰিলে 5 2 10 10y এনেকুৱা হয়। এইটো -2। এতিয়া বজ্ৰ পূৰণ কৰি দিয়া। এইটো কি হ'ব 9x - 10y। আৰু ইফালে কি হ'ব 6 2 12 বজ্ৰ পূৰণ কৰিলে। এতিয়া আমি ষ্টেণ্ডাৰ্ড ফৰ্মত পালো। এইটো 1 নম্বৰ বুলি আমি ধৰিব পাৰো। তাৰ পিছত আমি এইবাৰ এইফালে আমি 2 নম্বৰটো লিখি লম। 2 নম্বৰটো লিখি ললে ইয়াতো আমাৰ অলপ অসুবিধা হৈ আছে। ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মত নাই, আমি ইয়াক লৈ যাম ষ্টেণ্ডাৰ্ড ফৰ্মত। এইটো 3 2 6 ইয়াৰ লসাগু। 3 ৰে 6 2 বাৰ যায়, 2 লগত আৰু x পূৰণ কৰিলে 2x হ'ব। 2 ৰে 6 3 বাৰ যায়, 3 লগত y পূৰণ কৰিলে 3y হ'ব। এইটো 30/x। এতিয়া এইখিনি বজ্ৰ পূৰণ কৰি দিয়া। 6 2 12 x আৰু এইটো 3 6 18y বজ্ৰ পূৰণ কৰিলে। আৰু 3 36 কি 13 6 কিমান হয় 13 6 78 হয়। গতিকে এইটো হ'ব আমাৰ কি 2 নম্বৰ সমীকৰণ। এতিয়া 1 নম্বৰ সমীকৰণৰ পৰা আমি x ৰ মান বা y ৰ মান উলিয়াই ল'ব পাৰো। আমি 1 নম্বৰ সমীকৰণৰ পৰা আমি কি কৰিম x ৰ মান উলিয়াই ল'ম। তেতিয়া আমাৰ কি হ'ব, ইটো ইফালে গলে কি হ'ব প্লাস হ'ব। ইয়াত মাইনাস আছে, এইটো মাইনাস আগৰ পৰাই আছে। এতিয়া এইটো কি হ'ব x হলে এইটো 9 টো কত আহিব তলত আহিব। ওপৰত থাকক কি 10y - 12। এইটো হ'ব আমাৰ 3 নম্বৰ সমীকৰণ। এতিয়া 3 নং সমীকৰণৰ অৰ্থাৎ 3 নং সমীকৰণ বা 3 বুলিও লিখিব পাৰো। 3 আমি কি অতিৰিক্ত নহয়, আমি কিহত লিখিম 1 নং সমীকৰণ। 1 পৰা যেহেতু আমি 3 টো উলাইছো, গতিকে 2 নং সমীকৰণত কি কৰিম আমি x ৰ মান বহুৱাম। এই 2 ত x ৰ মান বহুৱাই কি পাম এইটো চাও। 2 ত x ৰ মান বহুৱাই পাও কি পাও এইটো চাম। 12 ইনটু x ৰ হলনি আমি এখিনি লিখি লম 10
y minus 12 by 9 plus 18y equal 78 এইখিনি সিম্পলিফাই কৰিম এতিয়া এইখিনি সিম্পলিফাই কৰিলে কি হ'ব 3 ৰে ইয়াক বাৰ যায় 3 ৰে ইয়াক বাৰ গলে 3 বাৰ 3 ৰে ইয়াক কেইবাৰ যায় 4 বাৰ যায় অলপ সৰু কৰি ললো আমি এতিয়া আমাৰ এটা কি থাকিল 3 থাকিল ইফালে আমাৰ এইখিনি 40 হল পূৰণ কৰতে 4 লগত 10 পূৰণ কৰিলে আৰু ইফালে 4 লগত 12 পূৰণ কৰিলে 12 4 গুণ 48 আৰু এইটো 18y এনেকে থাকিব আৰু ইফালে 78 এতিয়া আমি 3 এটা দি গোটেই সমীকৰণটো পূৰণ কৰি দিলে 3 টো নোহোৱা হৈ যাব তাৰ মানে এনেকুৱা কৰি 3 into 40y minus 48 by 3 তাৰপিছত ইয়াৰ লগতো 3 পূৰণ হ'ব আৰু ইয়াৰ লগতো 3 পূৰণ হ'ব এতিয়া এইখিনি কি হ'ব এইখিনি আমি ইয়াতো লিখিব পাৰো সৰুকে যে ইয়াতে 3 কেনসেল হ'ল ইয়াতে 40y minus 48 আৰু ইটো পূৰণ কৰিলে কি হ'ব 8 3 গুণ 24 4 হাতে থাকিল 2 3 1 গুণ 3 3 2 5 54y আৰু ইটো 78 into 3 8 3 গুণ 24 24 4 হাতে থাকিল 2 7 3 গুণ 21 21 2 23 234 এতিয়া ইয়াতে ইটো যোগ কৰি দিয়া 40 আৰু 54 যোগ কৰিলে কি হ'ব 94 হ'ব কি হ'ব 40 আৰু 54 দুটা যোগত আছে গতি কি হ'ব 94 আৰু ইটো ইফালে গলে কি হ'ব 234 আৰু 48 এতিয়া কি হ'ব ইটো 94y আৰু ইটো 234 আৰু 48 কিমান হ'ব ইটো 8 4 12 2 হাতে 1 4 3 7 হাতে 8 282 এতিয়া কি হ'ব ইয়াৰ পৰা আমি y মান পাম এটো হ'ব 282 আৰু এটো হ'ব 94 কেইবাৰ যাব নিশ্চয় দুইবাৰ গলে কিমান হ'ব দুইবাৰত না যাব আমি তিনিবাৰত 4 3 গুণ 12 3 9 গুণ 27 হ'ব তিনিবাৰত হ'ব এটো 282 তিনিবাৰ যায় অৰ্থাৎ y এর মান আমি কি পালো 3 পালো কি পালো y এর মান 3 পালো 94 রে 282 তিনিবাৰ যায় গতিকে আমি y এর মান কি পালো 3 পালো এতিয়া এই y এর মানটো আমি কিহত বহুৱা 18 নম্বৰ সমীকৰণত এতিয়া আমি ইয়াতে লিখিছো এইখিনি কথা যে 3 কি y এর মান বহুৱাই পাও এটাকে 3 y এর মান বহুৱাই পাও বা বহুৱাই বুলি ধৰিলে হ'ব এতিয়া 3 মানে 3 মানে x ইকুয়াল কি হ'ব এটো 10y y মানে 3 আৰু ইফালে 12 by 9 এটো হ'ব 30 আৰু ইফালে হ'ব 12 ইফালে হ'ব 9 এটো কি হ'ব 18 হ'ব ওপৰত তলত হ'ব 9 এটো কি হ'ব 2 হ'ব গতিকে আমি সমাধান কি পালো নিৰ্ণয় সমাধানত কি পালো যে x ৰ মান আমি কি পালো 2 পালো x ৰ মানটো আগত লিখিব লাগে হদাই আৰু y মান কি পালো 3 পালো গতিকে এনেকে এই সমস্যাটোৰ সমাধান কৰিব পাৰো বা এনেকে আমি x আৰু y ৰ মান উলিয়াব পাৰো এইটো আমাৰ কি নিয়ম আছিল প্ৰতিস্থাপন পদ্ধতি আছিল এই প্ৰতিস্থাপন পদ্ধতিৰ এটো একৰ 1 নম্বৰ প্ৰশ্ন আছিল ইয়াৰ পিছত আমি পৰৱৰ্তী আৰু এটা অংক লৈ যাম আহিছো এই অংকটো কি দিয়া আছে 2x 3y 11 আৰু 2x 4y -24 সমাধান কৰা ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y mx 3 হয় তাৰ মানে কি ইয়াতে m ৰ মান ইটোৰ পৰা উলিয়াব লাগিব যত ইয়াতে পোৱা x আৰু y ৰ মান বহুৱাই m ৰ মান উলিয়াব লাগিব গতিকে এইটো বেলেগ একো নাই ইয়াতে আমাক এনেকে দিয়া আছে যদিও ইয়াতে দুটা সমীকৰণ ধুনিয়াকে দিয়া আছে গতিকে প্ৰথমতে আমি সমীকৰণ দুটা কি কৰি লম লিখি লম ইটো 1 নম্বৰ সমীকৰণ আৰু ইটো ইয়াৰ পিছৰটো হ'ল 2 নম্বৰ সমীকৰণ তে এই দুটা সমীকৰণৰ পৰা প্ৰথমতে আমি প্ৰতিস্থাপন পদ্ধতিৰে কি কৰিম সমাধান কৰিম অৰ্থাৎ x আৰু y মান উলিয়াই তে ইয়াতে প্ৰথমতে আমি কি কৰিম 1 বা 2 ৰ পৰা আমি কি ধৰা হল 2 নম্বৰ 2 ৰ পৰা এইবাৰ কি উলিয়া
xৰ মান উলিয়াম 2 ৰ পৰা xৰ মান উলিয়ালে কি হ'ব এই বস্তুটো ইফালে যাব এটো হ'ব 4y minus 24 minus 2 টো আগৰ পৰাই আছে এতিয়া x ইকুৱেল কি হ'ব 4y minus 24 by 2 ইয়াক অলপ সৰু কৰিও ল'ব পাৰি যদি ইচ্ছা কৰা যায় এই 2 ৰে এই 4 বাৰ যায় 24 বাৰ যায় 2 ৰে 4 কি বাৰ যায় 2 বাৰ যায় আৰু 24 যায় 12 বাৰ গতিকে এটো আমি অলপ সৰু কৰি ললো তো এটো আমাৰ কি নম্বৰ সমীকৰণ হল 3 নম্বৰ সমীকৰণ হল এতিয়া এটা কথা চাবা ইয়াতে 2 ৰ পৰা এটো উলিয়াইছো যেহেতু এইবাৰ কিন্তু আমি 1 নং সমীকৰণৰ এই x ৰ মান বহুৱা গতিকে আমি কি কৰিম 1 নং সমীকৰণৰ x ৰ মান বহুৱা যেহেতু আমি 2 ৰ পৰা x ৰ মান উলিয়াইছো হিতুৰ পৰা উলিয়া যায় হিতু সমীকৰণত আমি মানটো বহুৱাব নোৱাৰো এটো কথা মনত ৰাখিলে হয় 2 নং সমীকৰণত x ৰ মান বহুৱাই সৰি 1 নং সমীকৰণত তে 1 নং সমীকৰণ বহুৱালে 2 into x x হলি ইখিনি পালো আমি 4y minus 24 by 2 plus 3y equal কি আছে 11 আছে এটো এতিয়া সিম্পলিফাই কৰিম 2 2 ক্যান্সেল হ'ব এনেকে 4y minus 24 3y 11 এতিয়া এটো কি হ'ব 4y আৰু 3y দুটা প্লাসত আছে এটা কি হ'ব যোগ হৈ 7y হ'ব আৰু 24 টো ইফালে মাইনাসত আছে ইফালে গলে প্লাসত হ'ব এটো কি হ'ব 24 plus 11 আছে এটা যোগ হ'ব 7y equal এটো কি হ'ব 5 আৰু এটো হ'ব 3 এতিয়া এটা y equal কি হ'ব এটো 7 টো ইয়াতে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব গতিকে 7 ৰে 35 কেইবাৰ যায় 5 বাৰ যাব গতিকে আমি y মান পালো এতিয়া আমি এই y ৰ মানটো ক'ত বহুৱাম এই 3 নং সমীকৰণত এতেকে 3 নং সমীকৰণত y ৰ মান বহুৱাই পাও y ৰ মান বহুৱাই কি পাম 3 নং সমীকৰণ x equal y 4y 4 into 5 minus 24 sorry ইটো ডাইৰেক্ট ইয়াতে আছে এইটো বহুৱাব ইয়াতে আমি আসলতে ইটো বহুৱাইছো কিন্তু আসলতে ইটো ডাইৰেক্ট বহুৱাব পাৰিলো হয় একো নহয় ইটো বহুৱালেও হ'ব এইটো 4 into 5 minus 24 by কি কৰিলো আমি ইয়াতে কি থাকিলে 2 থাকিল 2 টো আমি বহুৱালো ইয়াতে এইটো কি হ'ব এতিয়া এইটো সিম্পলিফাই কৰিম আমি এইটো হ'ব 20 আৰু এইটো হ'ব -24 by 2 এইটো -4 হল আৰু 2 এইটো কি হ'ব -2 হ'ব গতিকে আমি কি দেখিলো x ৰ মান -2 পালো x ৰ মান কি পালো -2 পালো ইয়াতে যেহেতু এইখিনি বস্তু আমি ইটো ইয়াতে প্ৰয়োগ কৰিছো আৰু এইখিনি বস্তু আমি ইয়াতে প্ৰয়োগ কৰিছো গতিকে এই সিম্পলিফাইটো আমি নকৰিলেও হ'ব আমি যদি এটো মুছিও দিও অসুবিধা নাই এইখিনি সিম্পলিফাই এনেকে নকৰিলেও হ'ব গতিকে এইখিনি মুছিও দিব পাৰে কাৰণ এইখিনি বস্তু আমি ডাইৰেক্ট ইয়াতে প্ৰয়োগ কৰা নাই ইয়াতেও কৰা নাই আৰু ইয়াতেও কৰা নাই গতিকে এইখিনি আমি নোহোৱা কৰি দিলেও একো অসুবিধা নাই এটো আমি ডাইৰেক্ট কি কৰি থব পাৰো 3 কৰি থব পাৰো এটোলৈ অসুবিধা নাই নিশ্চয় নাই আৰু কিবা যদি খকজা থাকে মোক কমেন্টত সুধিলে হয় ইয়াৰ পিছত আমাৰ x আৰু y ৰ মান যেহেতু ওলাইছে এইবাৰ আমাৰ এইখিনি কাম কৰিব লাগিব ইয়াৰ পৰা m ৰ মান উলিয়া যাতে এইটো এতিয়া বা আকৌ বুলি দিলো আমি যেহেতু x আৰু y ৰ মান ওলাইছে সমাধান যেহেতু উলিয়াইছে সমাধানটো আমাৰ ওলাইছে এতিয়া সমাধানটো আমি লিখিব পাৰো ইয়াতে লিখি ললো নিৰ্ণয় সমাধান সমাধান কি লিখিম আমি x ৰ মান কি পালো x ৰ মান পাইছিলো আমি -2 আৰু y ৰ মান কি পাইছিলো 5 পাইছিলো এতিয়া আকৌ লিখিছো আমি এইটো y equal mx plus 3 ইয়াতে আমি কি লিখিম y ৰ মান 5 আৰু x ৰ মান কি আছে -2 এইখিনি সিম্পলিফাই কৰিলে আমি m ৰ মানটো পাম m ৰ মানটো আমাক উলিয়াব দিছে প্ৰশ্ন গতিকে এটো আমি m ৰ মান উলিয়াম এটো কি হ'ব এটো 5 এটো ইফালে গলে -3 হয় ইটো -2m এটো হ'ব 2 আৰু -2m এটাকে m কি হ'ব 2/2 এটো কি হ'ব -1 গতিকে আমি কি পালো m ৰ মানটো কি পালো -1 পালো আৰু সমাধান কি পালো এই সমীকৰণ জোৰৰ
x মাইনাছ 2 পালো আৰু y 5 পালো। এনেধৰণে আমি কি কৰিব পাৰো, এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই হল আমাৰ প্ৰতিস্থাপন পদ্ধতিৰে কৰা সমাধান পদ্ধতি। আমি ভালেকেইটা অংক এই পদ্ধতিৰ দ্বাৰা আমি কৰিলো। আমি ইয়াৰ পিছত আৰু কিছুমান দীঘল দীঘল অংক আছে, যদি প্ৰয়োজন হয় সেইবিলাক আমি দিম, আৰু নহলে ইয়াৰ পিছত আমি অপনয়ন পদ্ধতিটো আলোচনা কৰিম। গতিকে এইখিনি আজিলৈ ইমানতে এৰিব বিচাৰিছো। নিশ্চয় তোমালোকৰ ভাল লাগিছে। যদি ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিবা। এইখিনিয়ে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ। শুভৰাত্ৰি।